তো গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আপোনালোক সকলোকে জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'ত আমি পুনৰ স্বাগতম জনাইছোঁ। তো মক টেষ্টৰ ওপৰত আমি ডিছকাশ্যন কৰি আছিলোঁ। তো মক টেষ্ট আজি 4 হ'ব নেকি মেবি। তো 4 নম্বৰ মক টেষ্টটো আমি পালোহি। মক টেষ্ট নাম্বাৰ 4 আমি পালোহি। তো ডেফিনেটলি 10টা কুৱেশ্যনছ আমি এইটো মক টেষ্টতো আৰম্ভ কৰিম। যদি আপোনালোকে বিচাৰে পৰৱৰ্তী সময়ত আমি কুৱেশ্যনৰ সংখ্যা বঢ়াই বঢ়াই গৈ থাকিম। তো কুৱেশ্যনটো কি আছে which of the following disease is caused by deficiency of iodine? মানে আয়োডিনৰ ডেফিচিয়েঞ্চিৰ বাবে তলৰ কোনটো বেমাৰ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জানেনে? আয়োডিনৰ ডেফিচিয়েঞ্চিৰ বাবে বেমাৰ হয় আপোনালোকৰ অকণমান খেলি মেলি হৈ গৈছে তো আয়োডিনৰ ডেফিচিয়েঞ্চিৰ বাবে বেমাৰ হয় গইটাৰ, হয়নে? গইটাৰ বেমাৰটো আয়োডিনৰ ডেফিচিয়েঞ্চিৰ বাবে হোৱা এটা বেমাৰ হয়। তো ডেফিনেটলি আমি সেইটো বুজি পালোঁ। তাৰমানে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? গইটাৰ ইজ দ্য কাৰেক্ট আনচাৰ হ'ব, হয়নে? গইটাৰটো এটা কাৰেক্ট আনচাৰ হ'ব, হয়নে? আমি এইটো ইয়াতে বহাই থৈছোঁ বাৰু, ঠিক আছে। তো ইয়াত আমি পৰৱৰ্তী পইণ্টকেইটাও আমি চাই লওঁ। স্কাৰ্ভি কিহৰ কাৰণে হয়, হয়নে? আমি জানিব লাগিব। স্কাৰ্ভি বেমাৰটো ভিটামিন চিৰ কাৰণে হয়, সেইটো আমি জানিব লাগিব। আৰু ৰিকেটছটো কিহৰ কাৰণে হয়? ৰিকেটছ বা কুকুৰী কণাও হয়, এইৰ বাবে ভিটামিন। আৰু অষ্ট্ৰমেলিচিয়া কাৰ কাৰণে হয়? ডিৰ কাৰণে হয়, ভিটামিন ডিৰ কাৰণে হয়। আৰু এই ভিটামিনবিলাকৰ আমি যিবিলাক আমাৰ কি বুলি কয় কেমিকেল নামবিলাক, সেইবিলাকো আমি জানিব লাগিব। তো পৰৱৰ্তী সময়ত কেতিয়াবা যদি সময় পাওঁ আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 2ত আমি যাম, ঠিক আছে। অৰ্থাৎ আজিৰ ভিডিঅ'টো কুৱেশ্যন নম্বৰ 2, ঠিক আছে। কুৱেশ্যন নম্বৰ 2ত আচলতে বহুত এটা ইজি কুৱেশ্যনছ। হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আছাম? অসমত বৰ্তমান ডিষ্ট্ৰিক্ট কেইখন আছে? আৰু এই কুৱেশ্যনটো মই কোনো ধৰণৰ আনচাৰ মই দিবলৈ চেষ্টা নকৰোঁ, কাৰণ ইয়াত অপশ্যন 3টা আছে, 33, 31, 20, 35 আৰু 29। আৰু ইয়াৰ কোনোবা এটা অপশ্যন ডেফিনেটলি শুদ্ধ হয়। তো এনেকুৱা কাৰেণ্ট কুৱেশ্যনছবিলাক, আৰু ইয়াতকৈ সহজ কুৱেশ্যন আৰু নাই, হয়নে? তো এইটো কুৱেশ্যনছ আপোনালোকে আমাক কি কৰিব? কমেণ্টত জনাব, ঠিক আছে। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 3ত আমি যাম, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 3 আহি পালোহি। তাত লিখা আছে হুইচ অফ দ্য ফলোয়িং চিক্ৰেটছ মেলাটনিন হৰমন? মেলাটনিন হৰমনটো তলৰ দিয়া কোনটো গ্লেণ্ডে আচলতে মানে কি কৰে? চিক্ৰেট কৰে, তাক সুধিছে। অপশ্যন এত আছে পিনিয়েল গ্লেণ্ড, অপশ্যন বিত আছে পিটুইটাৰী গ্লেণ্ড, অপশ্যন চিত আছে এড্ৰিনেল গ্লেণ্ড, যাক আমি ইমাৰ্জেঞ্চি হৰমন চিক্ৰেট কৰা বুলি কওঁ। থাইৰইড গ্লেণ্ডো আছে। ডেফিনেটলি আৰু শুদ্ধ উত্তৰটো হ'ব পিনিয়েল গ্লেণ্ড। পিনিয়েল গ্লেণ্ডে কি কৰে? মেলাটনিন হৰমনটো চিক্ৰেট কৰে। তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমি 4লৈ যাম। তো কুৱেশ্যন নম্বৰ 4ত আমি লৈ আহিছিলোঁ, চাওকচোন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ইউনিট অফ প্ৰেছাৰ? প্ৰেছাৰৰ ইউনিট কি? তো প্ৰেছাৰৰ ইউনিট কি আমি সকলোৱে জানো। প্ৰেছাৰৰ ইউনিট হৈছে পাস্কেল। পাস্কেল ইজ দ্য কাৰেক্ট আনচাৰ। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব, ঠিক আছে। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 55ত আমি কুৱেশ্যন নম্বৰ 55ত আচলতে আছে কুৱেশ্যন নম্বৰ 55, অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ 5 নম্বৰ কুৱেশ্যনটো মোহিনীঅট্টম ইজ দ্য ক্লাছিকেল ডান্স অফ। মোহিনীঅট্টম এটা ডান্স আছে, এই ডান্সটো ক'ৰ হয় সেইটোৱে ইয়াত সুধিছে। তো অপশ্যন আছে তামিলনাডু, কেৰেলা আছে বি অপশ্যনত, চি অপশ্যনত আছে অন্ধ্ৰপ্ৰদেশ, আৰু ডি অপশ্যনত আছে অৰুণাচল প্ৰদেশ। ডেফিনেটলি আমি জানো আমাৰ ইণ্ডিয়াৰ ক্লাছিকেল ডান্স বুলি ক'লে 8টা ক্লাছিকেল ডান্স আছে, আৰু সেই 8টা ক্লাছিকেল ডান্স কি আছিলে আমি সেইসমূহ জানো, ঠিক আছে। তো আঠটা ক্লাছিকেল ডান্সৰ ভিতৰত কি আছে আপোনালোকে আমাক কমেণ্ট কৰি জনাব। তো যিহেতু মক টেষ্ট আমি সেইখিনি ডিছকাছ কৰিবলৈ নাযাওঁ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। কেৰেলাৰ হয়, কথাকলিও হয়। কথকটো কিন্তু কেৰেলাৰ নহয়, এইটো আমাৰ উত্তৰ প্ৰদেশ এনেকুৱা হয়। তো ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন নম্বৰ 56, অৰ্থাৎ তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6ত নাচিক অলছ' কল্ড এজ, নাচিকক কি বুলি জনা যায়? অপশ্যন 4টা আছে, ৱাইন কেপিটেল অফ ইণ্ডিয়া, অপশ্যন বি স্কটলেণ্ড অফ ইষ্ট, অপশ্যন চি চিটি অফ ৱেভাৰ্ছ, আৰু মানচেষ্টাৰ অফ ইষ্ট বুলি কোৱা হয় নেকি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। অৰ্থাৎ নাচিকক ৱাইন কেপিটেল অফ ইণ্ডিয়া বুলি জনা যায়। স্কটলেণ্ড অফ ইষ্ট বুলি কৈ দিলে আমি শ্বিলঙৰ কথা ক'ব লাগিব, আৰু চিটি অফ ৱেভাৰ্ছ বুলি কৈ দিলে চিটি অফ ৱেভাৰ্ছ কি হয়? চিটি অফ ৱেভাৰ্ছ বুলি কৈ দিলে আমি পানীপত চিটিৰ কথা জানিব লাগিব, হয়নে? ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমি 57লৈ যাম। কুৱেশ্যন নম্বৰ 51ত Ctrl+C এটা মষ্ট ইম্পৰ্টেণ্ট আৰু বহুত বেছি ইজি কুৱেশ্যনছ হয়। কিহৰ কাৰণে ইউজ কৰা হয়? আমি সাধাৰণতেই Ctrl+C কম্পিউটাৰত ইউজ কৰিয়ে থাকোঁ, আৰু বহুত এইটো কমন কুৱেশ্যনছ হয়, আৰু ডেট ইজ কপি হয়। Ctrl+C কৰিলে কপি হয়, Ctrl+X কৰিলে কাট হয়, হয়নে?
ভি কৰিলে পেষ্ট হয়। তো এইখিনি আপোনালোকে মনত ৰাখি থ'ব। তো পৰৱৰ্তী কুৱেশ্যন যাম, কুৱেশ্যন নম্বৰ 58। তো কুৱেশ্যন নম্বৰ 15টো দেখিছেই, হু ইজ দ্য অথৰ অফ দ্য বুক সাতচাই বুকখনৰ অথৰ কোন সেই বিষয়ে ইয়াত সুধিছে। আৰু ডেফিনেটলি ইয়াত 4টা অপশ্যন আছে, ভট্টদেৱ, হালা আৰু ৰবিকৃতি আৰু সুশ্ৰুতা। হালা ইজ দ্য কাৰেক্ট আনচাৰ হ'ব, অৰ্থাৎ হালাই হৈছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। সাতচাই যিখন কিতাপ, সেই কিতাপখনৰ লেখক হৈছে হালা, আৰু তেওঁ কি আছিলে, সাতবাহন ডাইনেষ্টিৰ 17 নম্বৰ ৰুলাৰ আছিলে তেওঁ। তো মনত ৰাখি থ'ব। তো ৰবিকৃতিৰ কথা আমি মনত ৰাখিব লাগিব, যিহেতু ৰবিকৃতিয়ে হৰ্ষবৰ্ধনৰ লগত যুদ্ধত নিয়োজিত হৈ পানি হৰ্ষবৰ্ধনক পৰাস্ত কৰিছিলে। আৰু তেওঁ ৰবিকৃতিয়ে কৰা নাছিলে, তো পুলকেশিনে হৰ্ষবৰ্ধনক কি কৰিছিলে, পৰাজিত কৰিছিলে। আৰু সেই কথা ৰবিকৃতিয়ে আইহোল ইনস্ক্ৰিপশ্যনত উল্লেখ কৰিছিলে। তো ডেফিনেটলি আমাৰ পুলকেশনটো চালুক্য বংশৰ ৰজা পুলকেশনটোৰ কি হয়, সময়ৰ কবি আছিলে, অথৰ আছিলে ৰবিকৃতি। তো হালা ইজ দ্য কাৰেক্ট আনচাৰ হ'ব। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 59লৈ আমি যাম। কুৱেশ্যন নম্বৰ 59ত আমি গৈ পাইছোঁ। তো তাত আছে, অৰ্থাৎ আজি ভিডিঅ'টো 9 নম্বৰ কুৱেশ্যন। তো ফাইণ্ড দ্য অড ওৱান কৈছে, আৰু ইয়াত 4টা অপশ্যন আছে, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট ডেফিনেটলি মাইক্ৰ'ছফ্টৰ অংগ হয়, মাইক্ৰ'ছফ্ট অফিচ ডেফিনেটলি নিজেই মাইক্ৰ'ছফ্টৰ অংগ হয়, মাইক্ৰ'ছফ্ট ৱৰ্ড নহয়নে? অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব, ডিটো অড কতে আমাৰ লাগিছে, নহয় জানো? তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 60লৈ যাম আমি। তো আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যনছ, পৰৱৰ্তী সময়ত আৰু কুৱেশ্যনছ আহিব, তো নেক্সট ছিৰিজত আহিব, নেক্সট ভিডিঅ'ত আহিব। কুৱেশ্যন নম্বৰ 60ত আমাৰ কি উল্লেখ কৰা আছে চাওকচোন। তো ইয়াত উল্লেখ কৰা আছে যে হু বুইল্ড দ্য কৈলাশনাথ টেম্পুল, কৈলাশনাথ টেম্পুল কোনে বুইল্ড কৰিছিলে, এই বিষয়ে সুধিব বিচাৰিছে, নহয় জানো? তো ডেফিনেটলি আমি জানিব লাগিব যে কৈলাশনাথ টেম্পুলটো কৃষ্ণ 1, যিটো আমাৰ ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ ৰজা আছিলে, তো তেওঁ কৈলাশনাথ টেম্পুল কি কৰিছিলে, বুইল্ড কৰিছিলে। আৰু ইয়াত কে দুইটা মিলি আছে, তো ডেফিনেটলি আপোনালোকৰ মনত থাকিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পায় নিশ্চয় ভিডিঅ'টো আপোনালোকে লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব, হয়নে? লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, নহয় জানো? লগতে কমেণ্ট কৰিব ভিডিঅ' মোক কেনেকুৱা পাইছে, আৰু পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' বিচাৰে। তো আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ, থেংক ইউ ফৰ ৱাচিং।